Hello students, আজি ভিডিওটো আমি ডিসকাস কৰিম ক্লাস 10 ফার্স্ট ইউনিট টেষ্টৰ সোশ্যাল সায়েন্সৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউজ তো ইয়াৰ আগত মই ইংলিছৰ ইম্পৰ্টেন্ট এমসিকিউ ভিডিওটো দি থৈ দিছো যদি চোৱা নাই হেতু চাবা তোমালোকে তো আহা দেৰি নকৰাকৈ আজি এই ভিডিওটো ষ্টাৰ্ট কৰো তো প্ৰথম পেপাৰ এখন মই ইউটিউবত দি থোৱা পেপাৰখনে আনিছো তাৰ পিছতো কিছুমান পেপাৰ আছে তো ভিডিওটো স্কিপ নকৰিবা সম্পূৰ্ণ চাবা তো ইয়াত কি আছে চোৱা ইম্পৰ্টেন্ট কোৱেশ্চনৰ ভিতৰত ফাৰ্স্ট নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আছে চোৱা বংগ বিভাজন কোন গৰাকী ভাইসৰয় শাসনকালত সংঘটিত হৈছিল In which viceroy time did the partition of Bengal took place? Ya correct answer to option B Lord Curzon. Lord Curzonor শাসন কালত সংঘটিত হৈছিল বংগ বিভাজন। তাৰপিছত সেকেন্ড নম্বৰ কোৱেশ্চন তো চোৱা 1805 খ্ৰীষ্টাব্দীত কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? এই এমসিকিউটো বহুত ইম্পৰ্টেন্ট হয় তো মই আগতেও কৈছো যে তোমালোকে ডেট মনত ৰাখা বা নাৰাখা এই ডেটটো মনত ৰাখিবাই পাৰ্টিশন অফ বেংগলৰ ডেটটো কেতিয়া আছিলে 16 অক্টোবৰ 1905 তাৰপিছত নেক্সট কোৱেশ্চনটো চোৱা যুগান্তৰ নামৰ সংবাদ পত্ৰখন কোনে সম্পাদনা কৰিছিল তো ইয়াত যুগান্তৰ বুলি দিছে বেলেগো দিব পাৰে বেলেগ সংবাদ পত্ৰখনৰ নামও দিব পাৰে তোমালোকে সেই পেজ এটা যে আছে নেশনাল এডুকেশ্যন বুলি হেতু চাবা তোমালোকে হু এডিটেড দা জাৰ্নাল যুগান্তৰ ইয়াৰ জায়গা তোমালোকক বেলেগো দিব পাৰে কিন্তু এটো বেছিকৈ আহি থাকে চোৱা কি আছে ভূপেন্দ্ৰ নাথ দত্ত এটো হ'ব কাৰেক্ট আনসাৰ তো হেনেকে তোমালোকে অথৰ বিলাক আৰু এডিটৰ বিলাকৰ নামটো চাই থৈ দিবা তাৰপিছত নেক্সট টু চোৱা when did the unification of Bengal take place বংগ দেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল এটো বহুত ইম্পৰ্টেন্ট ডেট হয় এটো তোমালোকে মনত ৰাখিবা এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব অপচন বি 12 ডিসেম্বৰ 1911 এটো হ'ব কাৰেক্ট আনসাৰ তাৰপিছত ঠিক এনেকুৱাকৈ হু drew the famous painting of বংগমাতা ছবিখন কোনে অংকন কৰিছিলে অবনীন্দ্ৰনাথ টেগৰ এটো সাইড হবা দে তোমালোকে ইম্পৰ্টেন্ট আছে তাৰপিছত হু ৰিফিউজ টু একসেপ্ট নাইটহুড ডিউৰিং স্বদেশী মুভমেন্ট তো এখিনি মই এমসিকিউ খিনি দাগ মাৰি থোৱা আছে তোমালোকে চাই গলে হল নেম দা লেডি হু পাৰ্টিসিপেটেড ইন স্বদেশী মুভমেন্ট তো এ চাৰলা দেৱী তাৰপিছত নেক্সট 8 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট আছে 8 নম্বৰ কোৱেশ্চনটো তো ইংলিশ আসামিজ দুটাতে দিয়া আছে মই ইংলিশটোৱে কৈ গৈছো তোমালোকে কোৱালিটি অলপ বহাই চালে হল সো হু ওয়াজ দা মেইন ইন্ট্ৰোডিউসাৰ অফ ইন্ডাষ্ট্ৰি নেম বেংগল কেমিকেলস তো বেংগল কেমিকেল কোনে ইন্ট্ৰোডিউস কৰিছিলে ইয়াত মই যোনটো আগতে এক্সপ্লেনেশন ভিডিও দিয়া হৈছিল তাত পটকে ভুল হৈ গৈছিলে গৈ ইয়া কাৰেক্ট আনসাৰটো হ'ব আচাৰ্য প্ৰফুল্লা ৰয় এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো তোমালোকে চাই যাবা এই পেপাৰখনত কোৱেশ্চন নম্বৰ 1 আৰু 2 লগত যদি কিবা ইম্পৰ্টেন্ট আছে 8 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে তাৰপিছত 9 নম্বৰটো চোৱা when was the institution name National Education Council established National Education Council কেতিয়া এস্টাবলিশ হৈছিলে 11 মাৰ্চ 1906 এটো এটা ইম্পৰ্টেন্ট ডেট হয় ডেটস বিলাকৰ ভিতৰত চাব পাৰা which is the man made resource কাক কয় হেতু চাবা তোমালোকে তে যেনেকৈ নাহক পাৰিবা কৰিব কাৰণে which one is abiotic মানে য'ত লাইফ নাই মানে নন লিভিং থিং তো হেনেকুৱাকে কাৰেক্ট আনসাৰ বিলাক দাগ দিয়া হৈ আছে তোমালোকে চাই যোৱা ইম্পৰ্টেন্ট আছে সব তাৰপিছত এটো the organization IUCN under which the following organization তো এখিনি তোমালোকে চাবা কারেক্ট আনসার UNESCO এটো কোশ্চেন বহুত আহি থাকে 16 নম্বৰটো চোৱা প্ৰেসিডেন্ট অফ ড্ৰাফটিং কমিটি কোন হ'ব প্ৰেসিডেন্ট অফ ড্ৰাফটিং কমিটি কারেক্ট আনসাৰটো হ'ব অপচন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু চেয়াৰম্যান বুলি খুদিলে ডক্টৰ BR আম্বেদকাৰ তাৰপিছত 17 নম্বৰটো চাবা ইম্পৰ্টেন্ট আছে ফেডাৰেশন ওয়ার্ড ডিৰাইভ ফ্ৰম হুইচ লেটিন ওয়ার্ড ফয়ডাস তাৰপিছত 18 নম্বৰ কোৱেশ্চনটো এটো বহুত ডিস্ট্ৰিক্টত আহিছে যোৱাবাৰো এই বছৰো আহিব সো কি লিখা আছে হুইচ কান্ট্ৰি ইজ কল্ড হোমল্যান্ড অফ ইয়াত ফেডাৰেশন হ'ব লাগিছিল ভুলতে ৰিডিয়েশন কিবা লিখি দিছে হোমল্যান্ড অফ ফেডাৰেশন কোনটো হ'ব আমেৰিকা হ'ব অপচন সি তো সাইজত এনেকে ইম্পৰ্টেন্ট আছে এখিনি 19 নম্বৰটো ইম্পৰ্টেন্ট হয় তাৰপিছত 20 নম্বৰটো চোৱা ইন হুইচ ইয়াৰ মুসলিম লীগ ফৰ্ম 1906 এটো ইম্পৰ্টেন্ট আছে তাৰপিছত আছে নেশনাল মৰ্নিং ডে কেতিয়া অবজাৰ্ভ কৰা হয় এটো তোমালোকে পাৰ্টিশন অফ বেংগল হোৱা ডেটটো দি মনত ৰাখিলে হ'ল হেডনাই অবজাৰ্ভ কৰা হয় 16 অক্টোবৰ তাৰপিছত নেক্সট এখন আৰু এখন পেপাৰ আছে আমাৰ ওচৰত তো এখনো তোমালোকে চাই যোৱা অপচনখিনি দাগ মাৰা হৈ আছে হলেও কিবা কনফিউজন পালে আমাক কমেন্ট সেকশনত খুদিব পাৰা তো ইয়াৰ ভিতৰত চোৱা তোমালোকে কি আছে ইয়াত তোমালোকে সি নম্বৰটো চোৱা এগ্ৰিকালচাৰ এক্টিভিটি কি হয় প্ৰাইমেৰী অকুপেশনত পৰে তো ইয়াত তোমালোকে কনসেপ্টটো জানি থবা প্ৰাইমেৰী অকুপেশন কি হয় সেকেন্ডাৰী অকুপেশন কি হয় তাৰপিছত ডি নম্বৰটো চোৱা হুইচ ওয়ান অফ দা ফলোইং ইজ নট এ নন ৰিনিউৱেবল কৈছে মানে ৰিনিউৱেবল কোনটো হয় হেতু খুদিছে ইয়াত কনফিউজ হৈ যায় বহুতে তো তোমালোকে কনফিউজ নহবা ইয়াত কোনটো ৰিনিউৱেবল হ'ব ক্ৰপছ যদি ইয়াত নটটো নিদিলে হয় তেনেহলে এগিটা হল হয় বাকি থকাখিনি কিন্তু ইয়াত নট এ নন ৰিনিউৱেবল কৈছে হেতু কাৰণে আমি ৰিনিউৱেবলটো দাগ দিব লাগিব
তাৰপিছত নেক্সট এইটো চোৱা হু প্ৰিচাইডেড অভাৰ দ্য ফাৰ্ষ্ট চিটিং অফ কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া এইটো বহুত ইম্পৰ্টেণ্ট আছে ডক্টৰ সচিদানন্দ সিনহা এইটো তোমালোকে চাবা এই কুৱেশ্যন পেপাৰ যদি হিষ্ট্ৰী পাৰ্টৰ পৰা কিবা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইটোৱে হয় ই নম্বৰ কুৱেশ্যনটো এইটো ভালকৈ চাবা তাৰপিছত এফ নম্বৰটো চোৱা হুইচ ওৱান অফ দ্য ফলোয়িং চেণ্ট্ৰেল বেংক ইজ দ্য ৱৰ্ল্ড অল্ডেষ্ট চেণ্ট্ৰেল বেংক কোনটো হ'ব ৰিক্স বেংক অফ ছুইডেন অপশ্যন 4টো কাৰেক্ট এনচাৰ তাৰপিছত নেক্সট পেপাৰখন চাওঁ অহা তো এখন পেপাৰ যোনখন আছে এখন অকল অসমীয়া মিডিয়ামৰ কাৰণেহে আছে ইংলিছ মিডিয়ামৰ নাই হ'লেও তোমালোকে যদি ইংলিছ মিডিয়াম হয় অলপ বুজিব চেষ্টা কৰিবা পাৰা নে নোৱাৰা এইখিনি ইয়াৰ পিছত আৰু এখন পেপাৰ আছে সেইখন অকল ইংলিছ মিডিয়ামৰ কাৰণে আছে তাত আকৌ অসমীয়া মিডিয়ামখিনি অলপ কষ্ট কৰি হ'লে চাবা সেইখিনি তো কি আছে চোৱা স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত জাপানী বীৰ নামৰ গ্ৰন্থখনৰ লিখক জাপানী বীৰ নামৰ গ্ৰন্থখনৰ লিখক কোন আছিলে অপশ্যন নম্বৰ 2 হ'ব স্বৰ্ণকুমাৰী দেৱী বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো চাবা তোমালোকে তাৰপিছত বি নম্বৰ কুৱেশ্যনটো চোৱা তলত কোনটো প্ৰতিৰোধক উদাহৰণ কি হ'ব অপশ্যন 3 তাৰপিছত চি নম্বৰ কুৱেশ্যনটো চোৱা তো কাৰেক্টখিনি দাগ মাৰাই হৈ আছে ডি নম্বৰটো বেছি ইম্পৰ্টেণ্ট আছে এইটো চোৱা ভাৰতবৰ্ষত 1970 চনত স্থাপন হোৱা প্ৰথম বেংকটো হ'ল কি বেংক হ'ব বেংক অফ ইণ্ডিয়া অপশ্যন নম্বৰ 2টো হ'ব কাৰেক্ট ইয়াত বিশ্বৰ প্ৰথম বেংকৰ কথা কোৱা নাই ইয়াত ভাৰতৰ প্ৰথম বেংকৰ কথা কৈছে সেইটো কাৰণে বেংক অফ ইণ্ডিয়া অপশ্যন নম্বৰ 2টো কাৰেক্ট তাৰপিছত ই নম্বৰটো চোৱা বংগ বিভাজনৰ পৰিকল্পনাৰ কাৰ্যকাৰী হৈছিল 1905 খ্ৰীষ্টাব্দীৰ অপশ্যন নম্বৰ 2টো হ'ব 16 আগষ্ট তো এইটো আমি প্ৰথম কুৱেশ্যন পেপাৰখনতো পাই আহিছিলোঁ ইয়াতো আছে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আহিব পাৰে এক্সামত তাৰপিছত ইয়াত আৰু এখন কুৱেশ্যন পেপাৰ আছে এইখন আকৌ অকল ইংলিছ মিডিয়ামত আছে হ'লেও তোমালোকে চাই যোৱা কি আছে পলাচীৰ প্ৰয়াচিত্ৰ ড্ৰামা ৱাজ কম্প'জিট বাই কোনে কম্প'জিট কৰিছিলে পলাচীৰ প্ৰয়াচিত্ৰ ড্ৰামাখন অপশ্যন এ হিৰোদ প্ৰসাদ তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চাবা বহুত ইম্পৰ্টেণ্ট হয় আছামিজ মিডিয়ামখিনিও চাবা এইটো কি আছে দেশ ইজ নন এজ ফাদাৰ অফ ইকনমিক জিঅ'গ্ৰাফি অৰ্থনৈতিক ভূগোল কোন হয় ফাদাৰ অফ ইকনমিক জিঅ'গ্ৰাফি অপশ্যন নম্বৰ ডিটো হ'ব কাৰেক্ট জৰ্জ শ্ৰীচৌম তেনেকৈ দিয়া হৈ আছে 3 নম্বৰ কুৱেশ্যনটো এনচাৰ হ'ব অপশ্যন চি তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চাবা ফাৰ্ষ্ট চিটিং অফ কনষ্টিটুৱেণ্ট এছেম্বলি কেতিয়া হৈছিল 9 ডিচেম্বৰ 1946 আৰু 5 নম্বৰ কুৱেশ্যনটো চাবা হাউ মেনি RRBs ৱেৰ ছেট আপ ইন 1975 অপশ্যন ডিটো হ'ব কাৰেক্ট 5 আজি এই ভিডিঅ'টো আমি ভালেমানখিনি MCQ ডিছকাছ কৰিলোঁ যদিও তোমালোকে যদি আৰু MCQ প্ৰেক্টিছ কৰিব বিচাৰিছা তেনেহ'লে তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবা তাত তোমালোকে এনেধৰণে MCQবিলাক পাই থাকিবা প্ৰেক্টিছ কৰিবৰ কাৰণে তো জইন কৰিবা বুলি মই আশা কৰিছোঁ আৰু তোমালোকে লিংকটো পিন কমেণ্টত পাই যাবা নহ'লে তোমালোকে আমাৰ এবাউট পেজত যাবা তাতো পাই যাবা এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল ইয়াত তোমালোকে ফ'ল' কৰিবা ইয়াত মই কুৱেশ্যন পেপাৰ্ছবিলাক দি থাকিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা নিজৰ ফ্ৰেণ্ডছবিলাকৰ মাজত শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা